হেল্ল' ফ্ৰেণ্ডছ, এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। লুচেন জিকে কিতাপখনৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলো টপিকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক সামৰি লৈ কিনে ভিডিঅ' আকাৰে এটা ছিৰিজ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ এই ছিৰিজটোৰ দ্বাৰা বহুতো লাভান্বিত হ'ব, কাৰণ লুচেন জিকে কিতাপখন এক্সাম পইণ্ট অফ ভিউৰ পৰা খুবেই ইম্পৰ্টেণ্ট হয়, আমি সকলোৱে জানো। আৰু এই কিতাপখন হয়তো বহুতৰ ওচৰত নাই, বা এই কিতাপখন যিহেতু ডেছক্ৰিপটিভ কিতাপ হয়, ইয়াত বহুখিনি টাইমৰ প্ৰয়োজন হয়। গতিকে এই কিতাপখন ষ্টাডি কৰাৰ পিছত প্ৰতিটো টপিকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক কেতিয়াবা পইণ্ট আকাৰে, কেতিয়াবা নোট আকাৰে, বা কোনোবাটো পাৰ্টত ডাইৰেক্ট কুৱেশ্যন এনচাৰ আকাৰে লৈ আহিবলৈ চেষ্টা কৰিছোঁ। এই ছিৰিজটো এইটো হৈছে প্ৰথমটো পাৰ্ট। যদি এই প্ৰচেষ্টাটো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু কিবা ক'ব লগা থাকিলে কমেণ্টত জনাব। গতিকে কমপ্লিট ছিৰিজটো পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, ফাৰ্ষ্ট যিটো আমাৰ ইম্পৰ্টেণ্ট পইণ্ট সেইটো হৈছে দ্য ফাদাৰ অফ হিষ্ট্ৰী ইজ হেৰডেটাছ। কুৱেশ্যনটো আমাৰ এনেকুৱা আহিব পাৰে, হিষ্ট্ৰীৰ ফাদাৰ বুলি আমি কাক জানো? সেইটো এনচাৰ হৈছে হেৰডেটাছ। তাৰ ইয়াতে যিমানখিনি পইণ্ট দিয়া গৈছে ইয়াত ইম্পৰ্টেণ্ট হয়, গতিকে যিমানখিনি নিজে জানে সেইটো ভালে কথা। যদি কোনো এটা পইণ্ট নতুনকৈ পোৱা যেন ভাৱ হয় তেতিয়াহ'লে আশা কৰোঁ কপি এখনত ধুনীয়াকৈ নোট কৰি যাব, কাৰণ ভিডিঅ'টো মই আজি এতিয়া চোৱা হৈছে, যদি কেইদিনমান পিছত আকৌ নিজকে মাইণ্ডত ভাবি থাকোঁ হয়তো পাহৰি যাম। যদি আমাৰ কপিটোত নোট আকাৰে লিখা থাকে তেতিয়াহ'লে ৰিভিজনৰ সময়ত ই খুবেই হেল্প কৰিব, আৰু এক্সামৰ কাৰণে, যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে আমি তেনেদৰে প্ৰস্তুতি চলাব লাগিব। গতিকে নোট এখন কপি এটাত নোট কৰি যাব বুলি আশা থাকিল। 2 নম্বৰ যিটো পইণ্ট হৈছে মেগাস্থেনিছ। আমি মেগাস্থেনিছৰ বিষয়ে এই নোটখিনিত আমি চাম। ইয়াত যিমানখিনি আছে, যিকোনো এক কম্পিটিটিভ এক্সামত মেগাস্থেনিছৰ ওপৰত এইখিনি ভিতৰতে কুৱেশ্যন আহে। মেগাস্থেনিছ ৱাজ এ গ্ৰীক এম্বেচাডাৰ চেণ্ট বাই চেলুকাছ নিকেটৰ, দ্য গ্ৰীক কিং অফ ইৰাণ এণ্ড বেবিলনিয়া টু দ্য কোৰ্ট অফ চন্দ্ৰগুপ্ত মৌৰ্য। এতিয়া ইয়াত কি ক'লে, মেগাস্থেনিছক কোনে পঠাইছিল? চেলুকাছ নিকেটৰ। চেলুকাছ নিকেটৰ কোন আছিল? গ্ৰীক কিং অফ ইৰাণ এণ্ড বেবিলনিয়া। ক'লৈ পঠাইছিল? চন্দ্ৰগুপ্ত মৌৰ্যৰ কোৰ্টলৈ পঠাইছিল। হি ৰট এ বুক অন ইণ্ডিয়া কল ইণ্ডিকা। ইণ্ডিকা কিতাপখন কোনে লিখিছিল? মেগাস্থেনিছে লিখিছিল। ইট ৱাজ দ্য ফাৰ্ষ্ট বুক থ্ৰু হুইচ এনচিয়েণ্ট ইউৰোপ নিউ এবাউট ইণ্ডিয়া। এতিয়া কেতিয়াবা কুৱেশ্যনটোত সুধিব পাৰে, এনচিয়েণ্ট ইউৰোপে ইণ্ডিয়াৰ বিষয়ে কোনখন কিতাপৰ পৰা জানিব পাৰিছিল? কিতাপখনৰ নাম হ'ল ইণ্ডিকা। মেগাস্থেনিছ ৱাজ দ্য ফাৰ্ষ্ট এম্বেচাডাৰ ডেট মেনশ্যন ইন ইণ্ডিয়ান হিষ্ট্ৰী। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে। 3 নম্বৰ যিটো পইণ্ট এইটো হৈছে ফাহিয়ানৰ বিষয়ে আমি জানিম। ফাহিয়ানৰ বিষয়ে জানিবলগীয়া কথা কি কি আছে? ফাহিয়ান কেম ইন ইণ্ডিয়া ইন দ্য ৰেইন অফ চন্দ্ৰগুপ্ত II। চন্দ্ৰগুপ্তক আমি কি বুলি কওঁ? বিক্ৰমাদিত্য। হি ষ্টেড ইন ইণ্ডিয়া ফৰ 15 to 16 years। ফাহিয়ান ইণ্ডিয়াত কিমান সময় আছিল? 15 পৰা 16 বছৰ সময় আছিল। আফটাৰ ৰিটাৰ্ণ টু চাইনা হি ৰট হিজ ট্ৰেভেল একাউণ্ট নেমলি ফ' কিউ কি। ফাহিয়ানে যিখন কিতাপ লিখিছিল চাইনালৈ ৰিটাৰ্ণ যোৱাৰ পিছত, তেখেতৰ সেই কিতাপখনৰ নাম কি আছিল? ফ' কিউ কি, ডেট ইজ ৰেকৰ্ড অফ বুদ্ধিষ্ট কাণ্ট্ৰিজ। 4 নম্বৰ যিটো পইণ্ট, আমি এইবাৰ হিউৱেন চাঙৰ বিষয়ে জানিবলৈ পাম। হিউৱেন চাং কেম টু ইণ্ডিয়া ইন 629 AD। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কেতিয়াবা অবজেক্টিভ কুৱেশ্যনত এইটো আহি যায়, কোনটো সময়ত তেওঁ আহিছিল। কেম টু ইণ্ডিয়া ইন 629 AD ইন দ্য ৰেইন অফ হৰ্ষবৰ্ধন। আৰু সেই সময়ত অসমৰ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন। এইখিনি কথা মনত ৰাখিব। হি ষ্টেড ইন ইণ্ডিয়া ফৰ 13 to 14 years। হি ষ্টাডিড ইন নালন্দা। তেওঁ ক'ত ষ্টাডি কৰিছিল? নালন্দা, বিহাৰৰ নালন্দা ইউনিভাৰ্চিটিত, ফৰ 2 years। হি ৰট এন একাউণ্ট চি ইউ কি। তেওঁ লিখা কিতাপখনৰ নামটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আমি 5 নম্বৰ পইণ্টটো কৰিম, এইটো হৈছে গুপ্তা কইনছ। আমি এতিয়া গুপ্তা কইনছৰ বিষয়ে জানিম। দ্য গুপ্তা ৰুলাৰ্ছ ইছ্যুজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ গ'ল্ড কইনছ। এমং গুপ্তা ৰুলাৰ্ছ চন্দ্ৰগুপ্তা II ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ হু ইছ্যুড চিলভাৰ কইনছ। চন্দ্ৰগুপ্ত II কোন আছিল? যে প্ৰথম চিলভাৰ কইনছ তেওঁ কি কৰিছিল? ইছ্যু কৰিছিল। এমং গুপ্তা ৰুলাৰ্ছ ৰামগুপ্তা ৱাজ দ্য ফাৰ্ষ্ট এণ্ড অনলি ৰুলাৰ হু ইছ্যুড কপাৰ কইনছ।
কপাৰ কইন্স ইছ্যু কৰা প্ৰথমজন ৰুলাৰ কোন আছিল? ৰামগুপ্তা। দ্য গ'ল্ড কইন্স অফ গুপ্তা ইজ ন'ন এজ ডিনাৰ্ছ। গুপ্তা সময়ছোৱাত যিটো গ'ল্ড কইন আছিল সেই গ'ল্ড কইনটো কি নামেৰে জনা গৈছিল? ডিনাৰ। হুৱেৰ এজ দ্য চিলভাৰ কইন্স অফ গুপ্তা এজ ৰূপক। আৰু যিটো চিলভাৰ কইন আছিল সেই চিলভাৰ কইন্সটোক সেই সময়খিনিত ৰূপক নামেৰে জনা গৈছিল আৰু গ'ল্ড কইন্সটোক কি নামেৰে জনা গৈছিল? ডিনাৰ নামেৰে। এই কথাখিনি মনত ৰাখিব। পইণ্ট নম্বৰ 6, দ্য দশৰথন ৱাৰ। এই যুদ্ধখনৰ বিষয়ে বহুতো সুধি থাকে। দ্য দশৰথন ৱাৰ অলছ' ন'ন এজ দ্য বেটল অফ 10 কিংছ। 10 কিং মানে ইয়াতে যিটো প্ৰথমতে আছে 10 ৰজান, এনেকৈ মনত এটা ট্ৰিক লগাই মনত ৰাখিব। 10 ৰজান মানে 10জন ৰজাৰ ৱাৰ হয়, তো তেনেকৈ মনত ৰাখিব। দ্য বেটল ৱাজ ফট অন দ্য বেংক অফ পুৰুষ্ণি অৰ ৰবি ৰিভাৰ। এইটো কথা মনত ৰাখিব যে দশৰথন যিখন ৱাৰ আছিল এই ৱাৰখন কোনটো নদী পাৰত হৈছিল সেইটো কুৱেশ্যন হ'ব পাৰে, আৰু 10 কিংছ নামেৰে জনাজাত এই কুৱেশ্যনটো হ'ব পাৰে। আমি 7 নম্বৰ পইণ্টত হৰিয়ংক ডাইনেষ্টিৰ বিষয়ে এবাৰ জানিম। যিটো হৰিয়ংক ডাইনেষ্টি আছে এইটো এটা ইম্পৰ্টেণ্ট ডাইনেষ্টি হয়। ইয়াৰ সময়ছোৱা আছিল 544 BC পৰা 412 BC। হৰিয়ংক ডাইনেষ্টিৰ প্ৰথম যিজন শাসক আছিল তেওঁ আছিল বিম্বিছাৰ। বিম্বিছাৰ ৱাজ দ্য ফাউণ্ডাৰ অফ হৰিয়ংক ডাইনেষ্টি। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। হি ৱাজ এ কণ্টেম্পৰেৰী অফ গৌতম বুদ্ধ। কেতিয়াবা কুৱেশ্যনটো এনেকৈ আহে বা আগতে আহি গৈছে কম্পিটিটিভ এক্সামত। 4টা অপশ্যন দিয়া থাকিব, সুধিব যে তলৰ কোনজন গৌতম বুদ্ধৰ কণ্টেম্পৰেৰী ৰজা হয়, তো তাৰ ভিতৰত কোনটো হ'ব এনচাৰ? বিম্বিছাৰ। এইটো কথা মনত ৰাখিব। বি নম্বৰ আমি অজাতশত্ৰুৰ বিষয়ে পাম। বিম্বিছাৰ ৱাজ ছাকচিডেড বাই হিজ ছন অজাতশত্ৰু। এতিয়া বিম্বিসাৰৰ পুত্ৰ কোন আছিল? অজাতশত্ৰু। অজাতশত্ৰু কি কৈছিল? অজাতশত্ৰু কিল হিজ ফাদাৰ এণ্ড চিজড দ্য থ্ৰন। এইটো কুৱেশ্যন আহি থাকে যে অজাতশত্ৰুই তেওঁৰ দেউতাক বিম্বিছাৰক মাৰি কিনে কি হৈছিল? হত্যা কৰি তেওঁৰ সিংহাসনত বহিছিল। তাৰপিছত চি নম্বৰ আমি চাম উদয়ন। অজাতশত্ৰু ৱাজ ছাকচিডেড বাই হিজ ছন উদয়ন। হি শ্বিফটেড হিজ কেপিটেল ফ্ৰম ৰাজগৃহ টু পাটলিপুত্ৰ। এতিয়া হৰিয়ংক ডাইনেষ্টিৰ প্ৰথম যিজন শাসক বা ফাউণ্ডাৰ পালোঁ বিম্বিছাৰ। বিম্বিছাৰৰ পিছত তেওঁৰ ল'ৰা অজাতশত্ৰু, অজাতশত্ৰুৰ পিছত তেওঁৰ ল'ৰা উদয়ন। এইখিনি কথা মনত ৰাখিব। এতিয়া এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আহে, আৰু এইটো আহিও গৈছে অলৰেডি। এইটো হৈছে বুদ্ধিষ্ট কাউন্সিলৰ ওপৰত। ইয়াৰ ওপৰত কুৱেশ্যন 3 ধৰণে আহে। কোনখন বুদ্ধিষ্ট কাউন্সিল কেতিয়া হৈছিল, ক'ত হৈছিল আৰু কাৰ শাসনকালত হৈছিল? যেনে ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল। ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল কেতিয়া হৈছিল? 483 BC। ক'ত হৈছিল? ৰাজগৃহ। এইটো মনত ৰাখিলে হ'ল। আৰু কাৰ শাসনকালত? অজাতশত্ৰু। ঠিক তেনেকৈ ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল কেতিয়া হৈছিল? 383 BC। ক'ত হৈছিল? বৈশালী। আৰু কাৰ শাসনকালত হৈছিল? কালাশকা। তাৰপিছত থাৰ্ড বুদ্ধিষ্ট কাউন্সিল 250 BC। ক'ত হৈছিল? পাটলিপুত্ৰ। তেতিয়া কোন আছিল? অশোক। ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল হৈছিল 98 AD। ক'ত হৈছিল? কাশ্মীৰ। আৰু তেতিয়া আছিল কনিষ্ক। এইখিনি এটা খুবেই ইম্পৰ্টেণ্ট হয়, এইটো নোট আকাৰে ৰাখিব, যিহেতু কম্পিটিটিভ এক্সামত এইটো আহি থাকে বা ভৱিষ্যতেও আহিব। এবাৰ আমি জৈনিজিমৰ বিষয়ে পঢ়িম। According to the Jain tradition, there were 24 Tirthankars, the first being Rishabhdev and the last being Mahavira. কুৱেশ্যনটো এনেকৈও আহে যে জৈন ধৰ্মত টোটেল কিমানজন তীৰ্থংকৰ আছিল? কিমানজন আছিল? 24। প্ৰথমজন আছিল ঋষভদেৱ আৰু শেষৰজন আছিল মহাবীৰ। মহাবীৰ ৱাজ বৰ্ণ ইন এ ভিলেজ কুণ্ডগ্ৰাম ইন বিহাৰ। হিজ ফাদাৰ ৱাজ সিদ্ধাৰ্থ এণ্ড মাদাৰ ৱাজ ত্ৰিশলা। Mahavira was married to Yashoda at the age of 42 under a sad tree on the bank of river Rijupalika. Mahavira attained supreme knowledge. ইয়াৰ ভিতৰত মহাবীৰৰ কথাটো এনেকুৱা ধৰণত আহি যায় যে তেখেতে কোন গছৰ তলত সুপ্ৰিম নলেজ পাইছিল? সেইটো হ'ব শাল গছ। বা কোন নদীৰ পাৰত? সেইটো আহে কেতিয়াবা, সেইটো হ'ল ৰিজুপালিকা নদী। গতিকে জৈনিজিমৰ বিষয়ে যিখিনি পঢ়া হ'ল ইয়াৰ পৰা ইম্পৰ্টেণ্ট কি আহিব পাৰে? নিশ্চয় গম পাইছে, নোট আকাৰে ৰাখিব।
9 নম্বৰ পইণ্টটো হৈছে আমি গুপ্তা পিৰিয়ডৰ বিষয়ে চাম এইবাৰ দিছ পিৰিয়ড ইজ ৰেফাৰ্ড এজ দ্য ক্লাছিকেল এজ অৰ গোল্ডেন এজ অফ এনচিয়েণ্ট ইণ্ডিয়া এ নম্বৰ হৈছে চন্দ্ৰগুপ্ত 1 হি ৱাজ দ্য ফাৰ্ষ্ট গুপ্তা ৰুলাৰ টু এজিউম দ্য টাইটল মহাৰাজা ধীৰাজ এইটো কথা মনত ৰাখিব প্ৰথমজন কোন আছিল চন্দ্ৰগুপ্ত 1 আছিল যিয়ে কি কৈছিল এটা টাইটল এজিউম কৰিছিল যিটো টাইটল আছিল মহাৰাজা ধীৰাজ এই টাইটলটো বি নম্বৰ সমুদ্ৰগুপ্ত দ্য মোষ্ট ডিটেইল এণ্ড অথেণ্টিক ৰেকৰ্ড অফ হিজ ৰেইন ইজ প্ৰিজাৰ্ভড ইন দ্য প্ৰয়াগা প্ৰশস্তি অৰ এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন কম্প'জ বাই হিজ কোৰ্ট পয়েট হৰিসেনা এতিয়া কি হ'ল সমুদ্ৰগুপ্তৰ যিমানখিনি শাসনকালৰ যি ৰেকৰ্ড আছিল সেই ৰেকৰ্ডবিলাক ক'ত আছে এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন এইটো এটা পৰীক্ষাত এনেকৈ আহিছিল যে এলাহাবাদ যিটো পিলাৰ ইনস্ক্ৰিপশ্যন কাৰ দিনৰ হয় তো অপশ্যন কেইটা আছিল ইয়াৰ ভিতৰত এটা আছিল সমুদ্ৰগুপ্ত গতিকে কাৰেক্ট এনচাৰটো সমুদ্ৰগুপ্ত হ'ব আৰু এইটো কোনে কম্প'জ কৰিছিল হৰিসেনা হি ইজ ন'ন এজ ইণ্ডিয়ান নেপোলিয়ন এইটো মনত ৰাখিব সমুদ্ৰগুপ্তক কি নামেৰে জনা যায় ইণ্ডিয়ান নেপোলিয়ন নামেৰে জনা যায় ফ্ৰেণ্ডছ আজিৰ এই পাৰ্টটোত আমি এইখিনিয়ে আলোচনা কৰিলোঁ ইয়াৰ পিছৰ পৰা আমি আলোচনা কৰিম হয়তো ইয়াৰ পিছৰ পাৰ্টটোত আমি কুৱেশ্যন আকাৰে লৈ আহিব পাৰোঁ বা পইণ্ট আকাৰে লৈ আহিব পাৰোঁ আশা কৰোঁ এই ভিডিঅ'টো পৰা নিজকে লাভান্বিত হ'ব পাৰিছে যদি কিবা ক'বলগীয়া থাকে মোক নিশ্চয় কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ